আজি ৯/৭/২০২৪ বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সত্য পিতাৰ লগত ভিতৰে বাহিৰে সত্যনিষ্ঠ হবা, তেতিয়াহে দেৱতা হ'ব পাৰিবা। তোমালোক ব্ৰাহ্মণসকলেই ফৰিস্তা তথা দেৱতা হোৱা। প্ৰশ্ন: এই জ্ঞান শুনা আৰু ধাৰণ কৰাৰ অধিকাৰী কোন হ'ব পাৰে? উত্তৰ: যিসকলে আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিছে, যিসকলে সকলোতকৈ বেছি ভক্তি কৰিছে, তেওঁলোকেই জ্ঞান ধাৰণ কৰাত বহু তীক্ষ্ণ হ'ব। উচ্চ পদো তেওঁলোকেই পাব। তোমালোক সন্তানসকলক কোনোৱে সোধে, আপোনালোকে শাস্ত্ৰ নামানে নেকি? তেতিয়া কবা, যিমান আমি শাস্ত্ৰ পঢ়িছোঁ, ভক্তি কৰিছোঁ, সিমান এই জগতত কোনেও নকৰে। এতিয়া আমি ভক্তিৰ ফল পাইছোঁ, সেয়েহে এতিয়া ভক্তিৰ প্ৰয়োজন নাই। ওম শান্তি। বেহদৰ পিতাই বেহদৰ সন্তানসকলক আহি বুজায়, সকলো আত্মাৰ পিতাই সকলো আত্মাকেই বুজায়, কিয়নো তেওঁ হৈছে সকলোৰে সদ্গতিদাতা। যিসকল আত্মা আছে, সকলোকে জীৱ আত্মা বুলি কোৱা হ'ব। শৰীৰ নহ'লে আত্মাই চাব নোৱাৰে। যদিও ড্ৰামাৰ পৰিকল্পনা অনুসৰি পিতাই স্বৰ্গ স্থাপনা কৰি আছে, কিন্তু পিতাই কয়, মই স্বৰ্গ প্ৰত্যক্ষ নকৰোঁ। স্বৰ্গ যাৰ বাবে তেওঁলোকেই চাব পাৰে। তোমালোকক পঢ়াই আকৌ মইতো কোনো শৰীৰ ধাৰণ নকৰোঁ, তেন্তে শৰীৰ অবিহনে কেনেকৈ চাব পাৰিম? এনেকুৱা নহয় যে য'তে ত'তে বিৰাজমান হৈ আছোঁ, সকলো প্ৰত্যক্ষ কৰি থাকোঁ। নহয়, পিতাই কেৱল তোমালোক সন্তানসকলক প্ৰত্যক্ষ কৰে। যিসকলক ফুল কৰি তুলি স্মৃতিৰ যাত্ৰা শিকায়। যোগ শব্দটি হৈছে ভক্তিৰ। জ্ঞান দিওঁতা হৈছে এজনেই জ্ঞানৰ সাগৰ, তেওঁকেই সদ্গুৰু বুলি কোৱা হয়। বাকী সকলো হৈছে গুৰু। সত্য শুনাওঁতা, সত্যখণ্ড স্থাপন কৰোঁতা তেওঁৱেই। ভাৰত সত্যখণ্ড আছিল, তাত সকলো দেৱী দেৱতাই নিবাস কৰিছিল। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছা, সেয়েহে সন্তানসকলক বুজায়, সত্য পিতাৰ লগত ভিতৰে বাহিৰে সত্যনিষ্ঠ হ'ব লাগে। প্ৰথমতেতো খোজে প্ৰতি অসত্য আছিল। যদিহে স্বৰ্গত উচ্চ পদ পাব বিচৰা, তেন্তে সেই সকলোবোৰ এৰিব লাগে। যদিও স্বৰ্গলৈ বহুতেই যাব, কিন্তু পিতাক জানিও বিকৰ্ম বিনাশ যদি নকৰা, তেন্তে শাস্তি ভোগ কৰি হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগিব। তেতিয়া পদো কম পাবা। পুৰুষোত্তম সংগম যুগত ৰাজধানী স্থাপনা হৈ আছে। ৰাজধানী সত্য যুগত নতুবা কলি যুগত স্থাপনা হ'ব নোৱাৰে, কিয়নো পিতা সত্য যুগত অথবা কলি যুগত নাহে। এইটো যুগত কোৱা হয়, তেওঁ পুৰুষোত্তম কল্যাণকাৰী যুগ। ইয়াতে পিতা আহি সকলোৰে কল্যাণ কৰে। কলি যুগৰ পাছত সত্য যুগ আহিব, সেয়েহে সংগম যুগো নিশ্চয় লাগে। পিতাই কৈছে, এয়া হৈছে পতিত পুৰণি সৃষ্টি। গায়নো আছে, দূৰণিৰ দেশৰ নিবাসী। তেনেহ'লে পৰৰ দেশত নিজৰ সন্তানক ক'ত পাবা? পৰৰ দেশত পৰৰ সন্তানহে পায়। তেওঁলোকক ভালদৰে বুজায়, মই কাৰ শৰীৰত প্ৰৱেশ কৰোঁ, নিজৰো পৰিচয় দিওঁ আৰু যাৰ শৰীৰত প্ৰৱেশ কৰোঁ, তেওঁকো বুজাওঁ যে এইটো তোমাৰ বহুত জন্মৰ অন্তিম জন্ম। এয়া কিমান স্পষ্ট! ইয়াত এতিয়া তোমালোক হৈছা পুৰুষাৰ্থী, সম্পূৰ্ণ পবিত্ৰ নহয়। সম্পূৰ্ণ পবিত্ৰসকলক ফৰিস্তা বুলি কোৱা হয়। যি পবিত্ৰ নহয়, তেওঁক পতিত বুলিয়েই কোৱা হ'ব। ফৰিস্তা হোৱাৰ পাছত আকৌ দেৱতা হ'বগৈ। সূক্ষ্ম লোকত তোমালোকে সম্পূৰ্ণ ফৰিস্তা দেখিবলৈ পোৱা। তেওঁলোককে ফৰিস্তা বুলি কোৱা হয়। সেয়েহে পিতাই বুজায়, সন্তানসকল, এজন অল্পকেই স্মৰণ কৰিব লাগে। অল্প মানে বাবা, তেওঁক আল্লাহ বুলিও কোৱা হয়। সন্তানসকলে বুজি পায় যে পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। স্বৰ্গ কেনেকৈ ৰচে? স্মৃতিৰ যাত্ৰা আৰু জ্ঞানৰ দ্বাৰা। ভক্তিত জ্ঞান নাথাকে। জ্ঞান কেৱল এজন পিতাইহে ব্ৰাহ্মণসকলক দিয়ে। ব্ৰাহ্মণ আটাইতকৈ উচ্চ নহয় জানো? এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ,
আকৌ লুটি বাগৰ মৰা খেল খেলিবা। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, ইয়াক কোৱা হয় বিৰাট ৰূপ। বিৰাট ৰূপ কোনো ব্ৰহ্মা, বিষ্ণু, শংকৰৰ বুলি কোৱা নহয়। তাত আটাইতকৈ উচ্চ ব্ৰাহ্মণটো নাই। পিতা ব্ৰহ্মাৰ শৰীৰত আহে, এয়াতো কোনেও নাজানে। ব্ৰাহ্মণ কুলেই হৈছে সৰ্বোত্তম কুল। যেতিয়া পিতা আহি পঢ়ায়, পিতাই শূদ্ৰসকলকতো নপঢ়ায়, ব্ৰাহ্মণসকলকহে পঢ়ায়। পঢ়াবলৈও সময় লাগে। ৰাজধানী স্থাপনা হ'ব। তোমালোক উচ্চৰো উচ্চ, পুৰুষোত্তম হোৱা। নতুন সৃষ্টি কোনে ৰচিব? পিতাই ৰচিব। এইটো পাহৰি নাযাবা। মায়াই তোমালোকক পাহৰাই দিয়ে। মায়াৰতো কামেই এইটো। জ্ঞানত ইমান হস্তক্ষেপ নকৰে, স্মৃতিত থকাৰ ক্ষেত্ৰতহে কৰে। আত্মা বহুত মলিনতাৰে ভৰি আছে। সেয়া পিতাৰ স্মৃতি অবিহনে পৰিষ্কাৰ হ'ব নোৱাৰে। যোগ শব্দটিক লৈ সন্তানসকল বৰ বিবুধিত পৰে। এনেকৈ কয় যে বাবা মোৰ যোগ নালাগে। বাস্তৱত যোগ শব্দটি হৈছে হঠযোগীসকলৰ। সন্ন্যাসীয়ে কয় ব্ৰহ্মৰ লগত যোগ লগোৱা। এতিয়া ব্ৰহ্মতত্ত্বটো বৰ বিশাল। যেনেকৈ আকাশত তৰা দেখা পোৱা যায়, তেনেকৈ তাতো সৰু সৰু তৰাৰ নিচিনা আত্মাসকল আছে। সেয়া হ'ল আকাশৰ ওপৰত। য'ত সূৰ্য চন্দ্ৰৰ ৰশ্মি নাই, তেন্তে চোৱা তোমালোক কিমান সৰু সৰু ৰকেট। সেইবাবে বাবাই কয় প্ৰথমে আত্মাৰ জ্ঞান দিব লাগে। সেয়াটো একমাত্ৰ ভগৱানেহে দিব পাৰে। এনেকুৱা নহয় যে কেৱল ভগৱানক নাজানে, আত্মাকো নাজানে। ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে। ইয়াকেই প্ৰকৃতি বুলি কোৱা হয়। অন্য একো বুলি ক'ব নোৱাৰি। আত্মাই 84 চক্ৰত পৰিক্ৰমা লগায়ে থাকে। প্ৰত্যেক 5000 বছৰৰ পাছত এই চক্ৰ পুনৰাবৃত্তি হৈয়ে থাকে। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সৃষ্টি অবিনাশী, কেতিয়াও বিনাশ নহয়। সেই লোকসকলে দেখুৱাই ডাঙৰ প্ৰলয় হয়, আকৌ শ্ৰীকৃষ্ণই আঙুলি চুহি চুহি আহঁতৰ পাতত আহে। কিন্তু এনেকুৱা জানো হয়? সেয়াটো নিয়মৰ বাহিৰত। মহাপ্ৰলয় কেতিয়াও নহয়। এই ধৰ্মৰ প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ, এয়া চলিয়েই থাকে। এই সময়ত মুখ্য 3টা ধৰ্ম আছে। এয়াটো হৈছে কল্যাণকাৰী সংগম যুগ। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। কালি নতুন সৃষ্টি আছিল, আজি পুৰণি হ'ল। কালিৰ সৃষ্টিত কি আছিল, এয়া তোমালোকে বুজিব পাৰা। যি যিটো ধৰ্মৰ হয়, তেওঁ সেইটো ধৰ্মহে প্ৰতিষ্ঠা কৰে। তেওঁলোকতো কেৱল এজনেই আহে, বহুত নহয়। পাছত ধীৰে ধীৰে বৃদ্ধি হয়। পিতাই কয় তোমালোক সন্তানসকলক কোনো কষ্ট নিদিওঁ। সন্তানসকলক কেনেকৈ কষ্ট দিম? অতি মৰমৰ পিতা নহয় জানো? কয় মই তোমালোকৰ সদ্গতিদাতা, দুখহৰ্তা, সুখকৰ্তা হওঁ। স্মৰণো মোক এজনকেই কৰে। ভক্তি মাৰ্গত কি কৰি দিলে মোক কিমান গালি দিয়ে। এনেকৈ কয় যে ঈশ্বৰ এজনেই, সৃষ্টিৰ চক্ৰও এটাই। এনেকুৱা নহয় যে আকাশত কোনোবা জগত আছে, আকাশত তৰা আছে। মনুষ্যইটো ভাবে এটি এটি তৰাত সৃষ্টি আছে, তলতো সৃষ্টি আছে। এই সকলোবোৰ হ'ল ভক্তি মাৰ্গৰ কথা। উচ্চৰো উচ্চ এজন ভগৱানেই। এনেকৈ কয়ো যে গোটেই সৃষ্টিৰ আত্মাসকল তোমাতেই গাঁথা আছে। এয়া যেন মালা। ইয়াক বেহদ ৰুদ্ৰমালা বুলিও ক'ব পাৰি। সূতাৰে বন্ধা আছে। গায়ন কৰে, কিন্তু একো বুজি নাপায়। পিতাই আহি বুজায় সন্তানসকল মই তোমালোকক অলপো কষ্ট নিদিওঁ। এয়াও শুনাইছে যে যিসকলে প্ৰথমে ভক্তি কৰিছে, তেওঁলোকে জ্ঞানত তীক্ষ্ণ হ'ব। ভক্তি বেছিকৈ কৰিছে, গতিকে ফলো তেওঁলোকে বেছি পাব লাগে। কোৱা হয় ভক্তিৰ ফল ভগৱানে দিয়ে। তেওঁ হ'ল জ্ঞানৰ সাগৰ। তেন্তে নিশ্চয় জ্ঞানৰ দ্বাৰাই ফল দিব। ভক্তিৰ ফলৰ বিষয়ে কোনেও নাজানে। ভক্তিৰ ফল হ'ল
জ্ঞান, যাৰ দ্বাৰা স্বৰ্গৰ উত্তৰাধিকাৰ সুখ পোৱা যায়। গতিকে ফল দিয়ে, অৰ্থাৎ এজন পিতাই নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি তোলে। ৰাৱণৰ বিষয়েও কোনেও নাজানে, কয়ও যে এইখন হৈছে পুৰণি সৃষ্টি। কেতিয়াৰ পৰা পুৰণি হ'ল তাৰ হিচাপ কোনেও উলিয়াব নোৱাৰে। পিতা হ'ল মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ বীজৰূপ। সত্য, তেওঁ কেতিয়াও বিনাশ নহয়। এই বৃক্ষজোপাক ওলোটা বৃক্ষ বুলি কোৱা হয়। পিতা ওপৰত আছে। আত্মাসকলে পিতাক ওপৰত দেখি মাতে, শৰীৰেৰেতো মাতিব নোৱাৰে। আত্মাটো এটা শৰীৰ এৰি আন এটা শৰীৰত গুচি যায়। আত্মাৰ বৃদ্ধিও নহয়, হ্ৰাসো নহয় আৰু কেতিয়াও মৃত্যুও নহয়। এই খেল ৰচি থোৱা আছে। গোটেই খেলৰ আদি মধ্য অন্তৰ ৰহস্য পিতাই শুনাইছে, আস্তিকো কৰি তুলিছে। এয়াও শুনাইছে যে এই লক্ষ্মীনাৰায়ণৰ এই জ্ঞান নাই। তাততো আস্তিক নাস্তিকৰ বিষয়ে জ্ঞাতেই নহয়। এই সময়ত পিতাইহে অৰ্থ বুজায়। নাস্তিক বুলি তেওঁক কোৱা হয়, যিয়ে পিতাক ৰচনাৰ আদি মধ্য অন্তক আৰু সময়সীমাক নাজানে। এই সময়ত তোমালোক আস্তিক হৈছা, তাত এইটো কথাই নাথাকে। খেল হয় নহয়, যিটো কথা 1 ছেকেণ্ডত হয় সেয়া আকৌ দ্বিতীয়টো ছেকেণ্ডত নহয়। ড্ৰামা টিক টিক হৈ থাকে, যি অতীত হ'ল চক্ৰ ঘূৰি থাকিব। চিনেমাৰ ক্ষেত্ৰত যেনেকুৱা হয়, 2 ঘণ্টা বা 3 ঘণ্টাৰ পাছত পুনৰাই সেইখন চিনেমাই হুবহু পুনৰাবৃত্তি হ'ব। ঘৰ আদি ভাঙি দিয়ে, আকৌ দেখিবা সাজি থোৱা আছে, সেয়াই হুবহু পুনৰাবৃত্তি। ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। মুখ্য কথা হ'ল সকলো আত্মাৰ পিতা হৈছে পৰম পিতা। আত্মা পৰম পিতা বিচ্ছিন্ন হৈ থাকিল বহুকাল। বিচ্ছিন্ন হৈ ইয়ালৈ আহে ভূমিকা পালন কৰিবলৈ। তোমালোক পুৰা 5000 বছৰ বিচ্ছিন্ন হৈ আছিলা। তোমালোক মৰমৰ সন্তানসকলে আদিৰ পৰা অন্তলৈকে ভূমিকা পাইছা। সেয়েহে তোমালোককেই বুজায়। জ্ঞানৰো তোমালোক অধিকাৰী হোৱা। সকলোতকৈ বেছি ভক্তি যিসকলে কৰিছে, জ্ঞানতো তেওঁলোকেই তীক্ষ্ণ হ'ব, পদো উচ্চ পাব। প্ৰথমে এক শিৱ বাবাৰ ভক্তি কৰে, তাৰ পাছত দেৱতাসকলৰ, আকৌ 5 তত্ত্বৰো ভক্তি কৰে, ব্যভিচাৰী হয়। এতিয়া বেহদৰ পিতাই তোমালোকক বেহদত লৈ যায়। তেওঁলোকে আকৌ বেহদৰ ভক্তিৰ অজ্ঞানতাত লৈ যায়। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায়, নিজক আত্মা বুলি বুজি মোক এক পিতাক স্মৰণ কৰা। তথাপিও ইয়াৰ পৰা বাহিৰলৈ গ'লে মায়াই পাহৰাই দিয়ে। যেনেকৈ গৰ্ভত পাশ্চাত্যাপ কৰে, মই এনেকুৱা নকৰোঁ, বাহিৰলৈ আহিলে পাহৰি যায়। ইয়াতো তেনেকুৱা হয়, বাহিৰলৈ গ'লে পাহৰি যায়। এয়া ভুল আৰু নিৰ্ভুলৰ খেল। এতিয়া তোমালোক পিতাৰ তুলনীয়া সন্তান হৈছা। শিৱ বাবা আছে নহয়, তেওঁ হ'ল সকলো আত্মাৰ বেহদৰ পিতা। পিতা কিমান দূৰৈৰ পৰা আহে। তেওঁৰ ঘৰ হৈছে পৰম ধামত। পৰম ধামৰ পৰা আহে তেন্তে নিশ্চয় সন্তানসকললৈ উপহাৰ লৈ আনিব। হাতৰ তলুৱাত স্বৰ্গ উপহাৰ হিচাপে লৈ আহে। পিতাই কয়, ছেকেণ্ডত স্বৰ্গৰ বাদশ্বাহী লোৱা। কেৱল পিতাক জানি লোৱা। সকলো আত্মাৰ পিতা নহয় জানো? পিতাই কয়, মই তোমালোকৰ পিতা হওঁ। মই কেনেকৈ আহোঁ সেয়াও তোমালোকক বুজাওঁ। মোক ৰথটো নিশ্চয় লাগে। কোনখন ৰথ? কোনো মহাত্মাৰতো ল'ব নোৱাৰে। মনুষ্যই কয়, আপোনালোকে ব্ৰহ্মাক ভগৱান, ব্ৰহ্মাক দেৱতা বুলি কয়। হেৰৌ, আমি ক'ত কওঁ? বৃক্ষৰ একেবাৰে ওপৰত থিয় হৈ আছে, যি সময়ত গোটেই বৃক্ষ তমোপ্ৰধান। ব্ৰহ্মাও তাত থিয় হৈ আছে। গতিকে বহুত জন্মৰ অন্তৰ জন্ম নহ'ল জানো? বাবাই নিজেই কয়, মোৰ বহুত জন্মৰ অন্তিম জন্মত যেতিয়া বানপ্ৰস্থ অৱস্থা হয়, তেতিয়া পিতা আহে, যিয়ে আহি বৃত্তি আদি এৰুৱালে। 60 বছৰৰ পিছত মনুষ্য ভগৱানৰ সৈতে মিলিত হ'বলৈ ভক্তি কৰে। পিতাই কয়,
তোমালোক সকলো মনুষ্য মতত আছিলা, এতিয়া বাবাই তোমালোকক শ্ৰীমত দি আছে। শাস্ত্ৰ ৰচনা কৰা সকলো হৈছে মনুষ্য। দেৱতাসকলেতো নিলিখে, নপঢ়েও। সত্য যুগত শাস্ত্ৰ নাথাকে, ভক্তিয়েই নাই। শাস্ত্ৰত সকলো কৰ্মকাণ্ড লিখা আছে, ইয়াত সেইবোৰ কথাই নাই। তোমালোকে দেখিছা যে বাবাই জ্ঞান দিয়ে। ভক্তি মাৰ্গতো আমি শাস্ত্ৰ পঢ়িছোঁ। কোনোবাই যদি সোধে যে আপোনালোকে বেদ শাস্ত্ৰ আদি মানেনে, তেতিয়া ক'বা, যিমান মনুষ্য আছে তেওঁলোকতকৈ আমি বেছিকৈ মানো। আৰম্ভণিৰে পৰা অব্যভিচাৰী ভক্তি আমি আৰম্ভ কৰিছোঁ। এতিয়া আমি জ্ঞান পাইছোঁ, জ্ঞানেৰে সদ্গতি হয়, তেন্তে আকৌ আমি কি ভক্তি কৰিম? পিতাই কয়, সন্তানসকল, বেয়া নুশুনিবা, বেয়া নাচাবা। গতিকে পিতাই কিমান সাধাৰণ ৰীতিৰে বুজায়, মৰমৰ সন্তানসকল, নিজক আত্মা বুলি নিশ্চয় কৰা। মই আত্মা। তেওঁলোকে কৈ দিয়ে মই আল্লাহ। তোমালোকে শিক্ষা পোৱা মই আত্মা, পিতাৰ সন্তান। মায়াই এইটোৱেই বাৰে বাৰে পাহৰাই দিয়ে। দেহ অভিমানী হ'লে ওলোটা কৰ্ম হৈ যায়। এতিয়া পিতাই কয়, সন্তানসকল, পিতাক পাহৰি নাযাবা, সময় নষ্ট নকৰিবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, ৰচয়িতা আৰু ৰচনাৰ ৰহস্য যথাৰ্থভাৱে বুজি আস্তিক হ'ব লাগে। ড্ৰামাৰ জ্ঞানত বিভ্ৰান্ত হ'ব নালাগে। নিজৰ বুদ্ধিক হদৰ পৰা আঁতৰাই বেহদলৈ লৈ যাব লাগে। ২ নম্বৰ, সূক্ষ্ম লোক নিবাসী ফৰিস্তা হ'বলৈ সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে। আত্মাত যি মলিনতা আছে সেয়া স্মৃতিৰ শক্তিৰে আঁতৰাই পৰিষ্কাৰ কৰিব লাগে। বৰদান, ঈশ্বৰীয় ৰসৰ অনুভৱ কৰি একৰস স্থিতিত স্থিত হৈ থাকোঁতা শ্ৰেষ্ঠ আত্মা হোৱা। ঈশ্বৰীয় ৰসৰ অনুভৱ কৰি একৰস স্থিতিত স্থিত হৈ থাকোঁতা শ্ৰেষ্ঠ আত্মা হোৱা। যিসকল সন্তানে ঈশ্বৰীয় ৰসৰ অনুভৱ কৰি লয়, তেওঁলোকৰ জগতৰ সকলো ৰস স্বাধীন লাগে। যিহেতু এটা ৰসেই মিঠা, তেন্তে এফালেই মনোযোগ আকৰ্ষিত হ'ব নহয় জানো? সহজে এফালে মন বহি যায়, পৰিশ্ৰম নহয়। পিতাৰ স্নেহ, পিতাৰ সহায়, পিতাৰ সংগ, পিতাৰ দ্বাৰা সৰ্বপ্ৰাপ্তিয়ে অনায়াসে একৰস স্থিতি গঢ়ি তোলে। এনেকুৱা একৰস স্থিতিত স্থিত হৈ থাকোঁতা আত্মাসকলেই শ্ৰেষ্ঠ। শ্লোগান, আৱৰ্জনা সমাহিত কৰি ৰত্ন দিয়া অৰ্থাৎ মাষ্টাৰ সাগৰ হোৱা। আৱৰ্জনা সমাহিত কৰি ৰত্ন দিয়া অৰ্থাৎ মাষ্টাৰ সাগৰ হোৱা। ওম শান্তি। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। কোনোবাই নিজৰ সংস্কাৰ বা স্বভাৱৰ কাৰণে তোমালোকৰ সন্মুখত পৰীক্ষাৰ ৰূপত আহক, কিন্তু তোমালোকে ছেকেণ্ডত নিজৰ শ্ৰেষ্ঠ সংস্কাৰেৰে এজনৰ স্মৃতিৰে এনেকুৱা আত্মাসকলৰ প্ৰতিও দয়াশীলতাৰ সংস্কাৰ বা স্বভাৱ ধাৰণ কৰি লোৱা, এয়াই হৈছে উপকাৰ কৰা। ওম শান্তি।